মোৰো আৰ্মছ আছে। যিটো সময়ত মোৰ জীৱনৰ প্ৰতি ভাবুকি আহিছিল, মই আৰ্মছ এপ্লাই কৰিছিলোঁ। অসম পুলিচে গৃহ বিভাগে এনকুৱাৰী কৰিছিল আৰু তেওঁলোকে লাইচেঞ্চ দিছিল। আৰু মই দায়বদ্ধ যে মোৰ লগত এটা লাইচেঞ্চ থকা আৰ্মছ আছে, তাৰ ব্যৱহাৰ সম্পৰ্কত, তাৰ প্ৰয়োজনীয়তা সম্পৰ্কত মই দায়বদ্ধ। কিন্তু আজি মুখ্যমন্ত্ৰীয়ে যিটো প্ৰক্ৰিয়াৰে আৰ্মছ লাইচেঞ্চ দিব বিচাৰিছে, আমেৰিকাৰ যিটো গান কালচাৰ, তাত আমি দেখিছিলোঁ স্কুলীয়া ল'ৰা ছোৱালীয়ে কেনেকৈ বন্দুক লৈ গৈ স্কুলত ফটকা ফুটোৱা দি কেনেকৈ বন্দুক ফুটায়। আমি কিছুমান ৰাষ্ট্ৰ আছে পৃথিৱীত, তাত আমি দেখিছোঁ যে আমাৰ অসমত দা কটাৰী যেনেকৈ হাতত নাথাকে, তেনেকুৱা তাত বন্দুক থাকে। এই পৰিৱেশটো মুখ্যমন্ত্ৰীয়ে কেৱল ৰাজনৈতিক স্বাৰ্থত, গোষ্ঠীগত সাম্প্ৰদায়িক এটা বিভাজনৰ ৰাজনীতিত উচতনি দিবৰ কাৰণে কৰিবলৈ বিচৰাটো সংবিধানৰ নামত শপত লোৱা এজন ব্যক্তিৰ বাবে এইটো কিমান সমীচীন হৈছে।